ভাগৱত হল বেদান্তৰ দ্বিতীয় সূত্ৰ, য'ত যুক্তি নাই, তৰ্ক নাই, কেৱল আছে শ্ৰদ্ধা আৰু ভক্তি। ভাগৱত কি এতিয়া? সময় বৰ তাকৰ, তথাপিতো সংক্ষেপে উঠি অহা নতুন প্ৰজন্মই ভাগৱতনো কি যদি প্ৰশ্ন কৰে, সংক্ষেপে তেওঁলোকে উত্তৰ দিব পাৰিব। ভাপদে এই তিনিতলৈকত বিশ্ব ব্ৰহ্মাণ্ডত এখন মাত্ৰ শাস্ত্ৰই জ্ঞান আৰু ভক্তিৰ উদ্ভাসিত কৰিব পাৰে কাৰণেই ভা। গপদে নাৰদ, প্ৰহ্লাদ, ভীষ্ম, শুকমনোহৰ, ব্ৰহ্মাবলী, যম, জনক, কপিল কুমাৰ, উদ্ধৱ, মৈত্ৰেয়, জাৱন্ত, বিভীষণ, 6 ভক্ত, 12 বৈষ্ণৱ, 4 সিদ্ধ, 14 পাৰিষদ, শোক, ব্যাস, মহামহা ঋষি মুনিসকলে ভক্তসকলে অধ্যয়ন কৰে কাৰণেই গ। পদে ঋক, যজু, সামবেদৰ তত্ত্ব নিহিত হৈ আছে কাৰণেই সাৰৰ সাৰভাগ ত। ভাগ ৱ, এই সাৰভাগ নিহিত হৈ আছে কাৰণেই ৱ। তপদে সমস্ত মানৱ বকি নহয়, জীৱ জন্তু, গছ লতিকা, তৃণ তৰু ভাগৱতৰ ভক্তিৰ দ্বাৰা ত্ৰাণ কৰিব পাৰে কাৰণেই ত। ভা গ ৱ ত। ভাগৱত কোৰ শাস্ত্ৰ, যাক কল্পতৰু বৃক্ষ বুলি কোৱা হয়। বৈকুণ্ঠৰ শাস্ত্ৰ। আজি এয়া কি মৰ্ত্যৰ বৈকুণ্ঠ গুৰুজনাই প্ৰতিষ্ঠা কৰিলে। এই মৰ্ত্যৰ এই কাৰণে বৈকুণ্ঠ য'ত ভাগৱত বস্তু প্ৰতিষ্ঠা কৰা হৈছে, গুৰুবন্তী প্ৰদলন কৰা হৈছে, বাগ্ময় মূৰ্তি ভাগৱতত ভকত বৈষ্ণৱ সমস্তক আশ্ৰয় গ্ৰহণ কৰাই গুৰুদেৱ নাম ভক্ত 4 বস্তু প্ৰতিষ্ঠা কৰি এয়া গুৰুজনাৰ এক অমূল্য অৱদান। শুনিওক সৰ্বজন কৃষ্ণত অপ্ৰিমন শুনা মহাভাগৱত কথা, ইহে পুৰা নৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰদাৰ। সমস্ত বেদৰ সাৰ হল ভাগৱত। শুনাৰ আৰু তত্ত্ববেদ কল্পতৰু ভৈলা বেদ তাৰ ফল মহাভাগৱত। নাচিলেক সীতাচাল, নাচিলেক এতকাল স্বৰ্গ মৰ্ত্য পাতাল মধ্যত। স্বাদত অমিতময় কেৱলে আনন্দ ৰস পূৰ্বতে আছিলে বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত আছে অধ্যক বয়স গৈল, পাইলা ব্ৰহ্মা নাভি কমলত। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিল। ইডালে সিডালে লাগি তিলেক নগৈল ভাগি, শুক মুখে ভূমিত পৰিল। কোনে পান কৰিব ভাগৱত? ও যাৰ মহাভাগ্য আছে যিটো, পান কৰা ফল সিটো। ও ৰস বিভাৱনত চতুৰ। কোনে পান কৰিব? যাৰ মহাভাগ্য আছে, যি ৰসত চতুৰ।
আৰু সমস্ত আপদবিলাক তেওঁ দূৰ কৰিব সংসাৰৰ ভাগৱত শ্ৰৱণ কীৰ্তন কৰি পেলাই। গতিকে আজি এই মাজগাঁওবাসীৰ আমাৰ মহাভাগ্য, কৌটি কৌটি পুৰুষৰ ভাগ্য। এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত আমি ঘণ্টা ঘণ্টা সময় ভাগৱত শ্ৰৱণ কৰি আমাৰ জীৱন আমি ধন্য কৰিম। গতিকে যাৰ মহাভাগ্য আছে সেই সকলেহে ভাগৱত শ্ৰৱণ কৰিব পাৰিব। ভাগৱত ধৰ্ম কি একেবাৰে সংক্ষেপে কৈছো। ভাগৱত ধৰ্ম কি? এতিয়া আজি অসমত ইমূৰৰ পৰা সিমূৰলৈকে ভাগৱত পাঠ হৈছে। প্ৰতি গাঁৱে গাঁৱে ভাগৱতৰ বক্তাই ভাগৱত ব্যাখ্যা কৰিছে। অহৰহ ডেকা সমস্তই উঠি অহা নতুন প্ৰজন্মই যদি সোধা হয় ভাগৱত ধৰ্ম কি, ভাগৱত ধৰ্ম হল অহিংসা কপটতা শূন্য ধৰ্ম। অহিংসা কপট শূন্য ধৰ্ম। এটা বাক্যত যদি মহা সতুৱাহি হুয় অতিথি মৃত্যহে ন জানি তাক কৰিবা ভকতি। পূৰ্ব দুখ গুণ কিছু নকৰি বিচাৰ এহি মহা ভাগৱত জানা ব্যৱহাৰ। যদি মহাশত্ৰু আহি আপোনাৰ ওচৰত উপস্থিত হয় আপুনি তেওঁক মিত্ৰৰ দৰে ব্যৱহাৰ কৰিব লাগিব। পূৰ্ব দুখ গুণ কিছু নকৰি বিচাৰ। পূৰ্বৰ দুখ গুণ তুমি বিচাৰ নকৰিবা, সেয়া হল শৰীৰৰ বিকাৰ। আজি আমি সকলো ভকত বৈষ্ণৱ অহিংসা কপটতা শূন্য ভাগৱত ধৰ্ম। আকৌ কি কলে? হয়া শৌচ নিত কৰা মনক সংযম দিবা দান সমস্তকে বুদ্ধি কৰি সম। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত সমস্ত ভূতত দয়া সকৰু নচিত। হৈবা শান্ত শিষ্ট ধৰ্ম ত বৎসল। এয়া কি? ভাগৱত ধৰ্ম। হয়া শৌচ নিত্য কৰা মনক সংযম। তুমি তোমাৰ মনটোক সংযম কৰা। দিবা দান সমস্তকে বুদ্ধি কৰি সম। সমস্তকে আমি বাসুদেৱ বুদ্ধি দেখা, সমদৃষ্টিৰে চোৱা। গুৰুজনাই সুন্দৰকে কৈ থৈ গল কীৰ্তনত, কুকুৰ চিগাল গদ ভৰু আত্মাৰাম সবাকো জানিয়া পৰি কৰিবা প্ৰণাম। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি জাতি কুল চুৰত সাধুত হব দৃষ্টি একতুল। অ বিশেষত মনুষ্য গণত যিটো নৰে সৰ্বদায়ে বাসুদেৱ বুদ্ধি কৰে। বিশেষত মানুহে মানুহক হৰিময় দেখিব লাগিব, বাসুদেৱ বুদ্ধি দেখিব লাগিব। ঈশ্বৰৰ কোনো ধৰ্ম নাই, ঈশ্বৰৰ দৰবাৰত কোনো ভেদাভেদ নাই। ভাগৱত ধৰ্মটো বহুত ওপৰত। ধৰ্মক অতিক্ৰম কৰি ভক্তি, ভক্তিক অতিক্ৰম কৰি নাম বস্তু। যুধিষ্ঠিৰে যেতিয়া স্বৰ্গাৰোহণলৈ গৈছিল ধৰ্মৰূপী এটা কুকুৰ লগত গৈছিল।
ছদ্মবেশ ধৰি কুকুৰৰ ৰূপত। যেতিয়া তেওঁ প্ৰৱেশ কৰিব বিচাৰিছিল তেতিয়া যুধিষ্ঠিৰক কৈছিল স্বৰ্গত কুকুৰৰ স্থান নাই। তেতিয়া যুধিষ্ঠিৰে কি কৈছিল বাৰু? যিখন স্বৰ্গত কুকুৰৰ স্থান নাই সেইখন স্বৰ্গ মোৰ প্ৰয়োজন নাই। নামঘৰ বহুত ওপৰত। সেইকাৰণে মই উঠি অহা নতুন প্ৰজন্মক কওঁ, বন্ধুসকল, ভাগৱত হ'ল অহিংসা কপটতা শূন্য ধৰ্ম। যোনে যি ধৰ্মতে নাথাকক, ধৰ্মৰ ৰীতি নীতিৰ মাজত মানুহে বান্ধি লোৱা একোটা সংবিধান বনাই লৈ চলা এটা ব্যৱস্থা। কিন্তু ঈশ্বৰ কোনো ৰীতি নীতিৰ মাজত সীমাবদ্ধ নহয়। ঈশ্বৰৰ কোনো ধৰ্ম নাই। এইকাৰণে গুৰুজনে আমাক কি ধৰ্ম দিলে? নিগুণ ধৰ্ম দিলে। নিগমকল্পতৰু সুকলিতং সদব্যহং জেতম। এই বিষয়ে আমি পাছত আলোচনা কৰিম। এতিয়া ভাগৱতৰ 12 স্কন্ধ ভাগৱত। চতুশ্লোকৰ প্ৰথম ভাগৱত জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ কিয়া দৰ্ব জাতি জীৱ তৰণ মায়া ঈশ্বৰ। এয়া হ'ল 12 স্কন্ধ ভাগৱত। ভাগৱতৰ প্ৰথম স্কন্ধ জ্ঞান। জ্ঞানে হ'ল গুৰু। গুৰু প্ৰদত্ত জ্ঞানৰ দ্বাৰা মানুহৰ শৰীৰৰ ভিতৰত থকা কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, दैশ্য, মদ, অহংকাৰ, অসূয়া, প্ৰতি হিংসা, কপটতা, চাতুৰি গুৰু প্ৰদত্ত জ্ঞানৰ দ্বাৰা সমস্তবিলাক মষিমূৰ কৰি পেলাই এক দিব্য ভাৱনাময় পুণ্য আত্মালৈ ৰূপান্তৰিত কৰা। সেইকাৰণে ভাগৱতৰ প্ৰথম গুৰু। গোপদে আন্ধাৰ ৰূপদে পোহৰ। যিজনে আন্ধাৰৰ পৰা পোহৰৰ পথ দেখুৱাই দিব পাৰে, এই গুৰু। গুৰুৰ কোনো জাত নাই। আমি ভাবো গুৰু বুলি ক'লে গুৰুৰ নিৰ্দিষ্ট এটা জাত থাকিব পাৰে। ভকতৰ কোনো জাত নাই। সেইকাৰণে 2800 সহস্ৰ ঋষিয়ে সুদদেৱকে গুৰু মানি লৈছিল। 2800 সহস্ৰ ঋষি বেদতো প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য থান। মান্য কৰি সুতক পাতিলন্ত সত তথা, সৌনকাদি ঋষিগণে শুনে কৃষ্ণ কথা। সুতকে গুৰু মানি পেলাই য'ত কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন হয়, য'ত ভাগৱত শ্ৰৱণ কীৰ্তন মনন হয়, এয়াই আজি সত্ৰ, সন্তসকলৰ মহামিলন ক্ষেত্ৰ। প্ৰত্যেক মানুহৰ জীৱনত একোজন আদৰ্শৱান গুৰুৰ প্ৰয়োজন, বিজ্ঞ পুৰুষৰ প্ৰয়োজন। আৰু সেই গুৰুৰ আদৰ্শ মতে গুৰু কিন্তু সৎগুৰু হ'ব লাগিব। সৎগুৰু, সৎগুৰুহে আপোনাক ভাগৱত বস্তু দৰ্শন কৰাব পাৰে। সেইকাৰণে সৎগুৰু আশ্ৰয় গ্ৰহণ কৰিলে আপোনাৰ জীৱন ধন্য। এতিয়া উঠি অহা নতুন প্ৰজন্মই যেতিয়ালৈকে সৎগুৰুৰ আশ্ৰয় গ্ৰহণ পিতৃ মাতৃয়ে কৰাই নিদিব, সকলোতো আমি শৰণ লওঁ যাক আশ্ৰয় বুলি কৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই গীতাৰ পৰা একশৰণ তত্ত্ব, ভাগৱতৰ পৰা পৰমাৰ্থ তত্ত্ব আৰু সৎসং আৰু পদ্ম পুৰাণৰ সহস্ৰ নামৰ পৰা হৰিনাম বস্তু আনি পেলাই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলে।
এই শৰণক মাধ্যম কৰাই অপবিত্ৰ শৰীৰটো পবিত্ৰ কৰাৰ যিটো মাধ্যম, এতিয়া শৰণ ল'ব লাগে 12 বছৰ বয়সত, কিন্তু আমাৰ সমাজততো শৰণ 12 বছৰ বয়সত দিয়া নহয়। বিয়া পতাৰ আগতে যেনে তেনে গুৰুক দৰ্শন কৰাই, যাৰ যি ধৰ্মৰ যিসকল গুৰু আছে, কিন্তু আমি শৰণ বা আশ্ৰয় দিয়াব লাগে 12 বছৰ বয়সত, যিটো বয়সত এটা ডেকা ল'ৰাৰ এজনী গাভৰু ছোৱালীৰ শৰীৰত ব্ৰহ্মৰ সৃষ্টি হয়। ল'ৰাৰ হলে শুক্ৰাণু, ছোৱালীৰ ৰজশক্তিত সৃষ্টি হয়। সেই বয়সতে আমাক আধ্যাত্মিক গুৰুৰ প্ৰয়োজন। এতিয়া আমাৰ উঠি অহা নতুন প্ৰজন্মই যেতিয়ালৈকে শৰণৰ আশ্ৰয় নলব, তাৰ আগত আমি গুৰু কোন বুলি ক'লে, ভগৱান কোন বুলি ক'লে আমি ভগৱানক দেখুৱাই দিব নোৱাৰো, কিন্তু ভাগৱতে আমাক বাস্তৱ গুৰু আৰু বাস্তৱ ভগৱানক দেখুৱাই দিছে। ভাগৱত কাহিনী প্ৰধান আৰু পৰমাৰ্থ তত্ত্ব। মই কিন্তু কাহিনী নকওঁ, পৰমাৰ্থ তত্ত্ব কম। পাঠলৈ যাম, অকণমান ডেকা বন্ধুবিলাকক মই আভাস এটা দি লৈছো। এতিয়া প্ৰথম কথা হ'ল, আমাৰ কাৰণে ভগৱান কোন বাৰু? মই কোন ভগৱান? দেখা ভগৱান কোন? নিজৰ মা দেউতা, পিতৃ মাতৃ। যি ল'ৰা ছোৱালীয়ে, ডেকা গাভৰুৱে নিজৰ পিতৃক ভগৱান সদৃশ ভক্তি কৰে, পিতৃ দেৱ ভৱ, পিতৃক দেৱতাৰ দৰে ভক্তি কৰে। মাতৃ দেৱ ভৱ, মাতৃক দেৱীৰ দৰে ভক্তি কৰে। গুৰু দেৱ ভৱ, গুৰুক দেৱতাৰ দৰে ভক্তি কৰে। অতিথি দেৱ ভৱ, অতিথিক দেৱতাৰ দৰে ভক্তি কৰে। এই ভাগৱত ধৰ্ম, বাস্তৱ ভাগৱত ধৰ্ম। ভাগৱতে কৈছে নিজৰ পিতৃ তুমি ভক্তি কৰিবা। দেউতা মই তোমাক ভাল পাওঁ, তোমাৰ কথা আখৰে আখৰে পালন কৰিম। আজি শিৱৰাত্ৰি, হয়নে? শিৱ আৰু বিষ্ণুৰ মাজত কোনো ভিন্নতা নাই, এই কথাটো আমি নাজানো। পঢ়িছো, কীৰ্তনত পঢ়িছো, নাম অপৰাধত পঢ়িছো যে শিৱ আৰু বিষ্ণুৰ মাজত কোনো ভিন্নতা নাই। সেইকাৰণে গুৰুজনে আমাক যে আসন ভাগত নিৰ্গুণ বস্তু প্ৰতিষ্ঠা কৰিলে, ইয়াত আমাক শিৱ প্ৰতিষ্ঠা কৰিছে ভক্ত ৰূপে। গুৰুদেৱ নাম ভক্ত। এতিয়া আমি এই যে বিষ্ণুক শিৱ দেখিব পৰা নাই, শিৱক বিষ্ণু দেখিব পৰা নাই, আৰু শিৱৰ যিটো তত্ত্ব, এই কথাটো আজিলৈকে আমি উপলব্ধি কৰিব পৰা নাই, যাৰ কাৰণে আমি ভিন্নতা দেখুৱাই দিছো। শিৱই বিষ পান কৰিছিল, শিৱই সৰ্প গলত বান্ধি লৈছিল, এইবিলাক একো একোটা প্ৰতীক আছিল। শিৱৰ ত্ৰিশূল আছিলে, তিনি গুণক নিয়ন্ত্ৰণ কৰিছিলে। এই কথাবিলাক ডেকা বন্ধুবিলাকে কেতিয়া জানিব? মাতৃসকলে কেতিয়া জানিব? যেতিয়া ভাগৱত গীতা অধ্যয়ন কৰিব, শিৱ গীতা পুংখানুপুংখভাৱে অধ্যয়ন কৰিব। এতিয়া দ্বিতীয় ভগৱান হ'ল মাতৃ। মা মই তোমাক ভাল পাওঁ, তোমাৰ কথা আখৰে আখৰে পালন কৰিম, তোমাৰ কথা আখৰে আখৰে পালন কৰিম। মা তুমি মোক 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰিলা, তুমি মোক 6 বছৰ দিন টোপনি ক্ষতি কৰি বিষ্ঠামূত্ৰ পেলালা,
তুমি মোক নাখাই খোৱালা, নিপিন্ধাই পিন্ধালা, তুমি ধূলিত খোলা, মোক তুলিত খোৱালা। মা, মোক স্তন পান কৰাই তুমি শুকাই খিনাই গলা, তোমাৰ আয়ুস শেষ হৈ গুচি গল। মা, কিমান যে তোমাৰ কোলাত মই পেচাব পায়খানা কৰিলো, তুমি যে মোৰ অসুখত কিমান যে টোপনি ক্ষতি কৰিলা। মা, তোমাক ভাল পাওঁ। সেই ডেকাই বেলেগকে ভাগৱত পঢ়িব নালাগে, ভাগৱত ধৰ্ম তেওঁ পালন কৰিছে। এই কথাবিলাক আমি উপলব্ধি নকৰো আৰু নেদেখা ভগৱানক আমি সেৱা কৰি কৰি আঁঠুৰ ছাল ছিঙি দিওঁ। দেখা ভগৱান মা দেউতা, গুৰুক ভাল পাবা। গুৰু দৃশ্যমান আৰু অদৃশ্যমান। যাক তুমি চকুৰে দেখিছা সেইজন দৃশ্যমান গুৰু, আৰু যাক আমি চকুৰে দেখা নাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কীৰ্তন আৰু ঘোষাত দুজনা গুৰু বিদ্যমান। এই দুজনা গুৰুৰ আদৰ্শবিলাক জীৱনত যদি আমি পালন কৰো, কীৰ্তন দশম ভাগৱত যদি অধ্যয়ন কৰো, তেতিয়াহ'লে আমাৰ জীৱন ধন্য। গতিকে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কুবুহু নহয়। গতিকে দৃশ্যমান গুৰুক আমি শংকৰ গুৰুজনাৰ ৰূপ দেখি পেলাই, সেইকাৰণে কোনো ধৰ্মগুৰুৱে কব নালাগে বা নকয় প্ৰকৃত ধৰ্মগুৰুৱে মই গুৰু বুলি। গুৰু হোৱা অধিকাৰ কাৰ আছে? তেওঁ পথ প্ৰদৰ্শক। যেনেকৈ আগতে পিয়নজনে ডাকঘৰত নি চিঠিখন পুচকে দি দিয়ে, ঠিক আমাৰ মনৰ বাৰ্তাটো গুৰুক মাধ্যম কৰি আমি ভগৱানক প্ৰেৰণ কৰি দিছো। আশ্ৰয় লৈছো, কি বুলি লৈছো? যাদৱ যদুনন্দন মাধৱ মধুসূধন, তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাতে লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি মুকে নাচারিবা নারায়ণ, অরুণ চৰণতলে হরি কমলাপতি সত্যে 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 পখিলু শৰণ। তিনি সত্য খালো। ও হৰিচৰণৰ শৰণ ললো, ও হৰি নাৰায়ণ, মানৱী জনম সম্ফল ভইলো, ও হৰি নাৰায়ণ। গোপাল গোবিন্দ যদুনন্দন, কৃষ্ণৰ চৰণে লইলো শৰণ। কৃষ্ণৰ চৰণত আমাক গুৰুজনাই আশ্ৰয় দিয়ালে। এখানে ভাগৱত ধৰ্ম এক ঈশ্বৰবাদ, এক দেও, এক সেউ, এক বিনে নাই কেউ, একত বাদে দুই নাই। বাহিৰত কৃষ্ণ, ভিতৰত আত্মা। আসনত কৃষ্ণ আৰু বাস্তৱত ভকত। ভকতৰ মাজত যি ভগৱান দেখে, হৃদয়ৰ মাজত যি আত্মাক ভগৱান দেখে, আৰু বাহিৰৰ সমস্ত প্ৰাণীক বাসুদেৱ বুদ্ধি দেখে। আজি এটা আপোনালোকে প্ৰশ্ন কৰিব, খাবৰ বাবে জীয়াই আছো নে জীয়াই থাকিবৰ কাৰণে খাইছো? প্ৰশ্ন কৰক। আপোনালোকে খাবৰ বাবে জীয়াই আছে নে জীয়াই থাকিবৰ কাৰণে খাইছে? যিখন গৃহস্থী ঘৰত জীয়াই থাকিবৰ কাৰণে খাইছে, সেইখন গৃহস্থী ঘৰত ভাগৱত ধৰ্ম পালন হৈছে। আৰু যিখন গৃহস্থী ঘৰ খাবৰ বাবে জীয়াই আছে, সেইখনত জীৱ হত্যা হৈছে। ভাগৱত ধৰ্মত জীৱ হত্যা মহাপাপ। লাহে 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 আমি বিজ্ঞান যাম। বিজ্ঞান মানে যিটো সত্য। বিজ্ঞান অবিহনে ধৰ্ম শূন্য, ধৰ্ম অবিহনে বিজ্ঞান শূন্য। এইকাৰণে তৃতীয় স্কন্ধ জ্ঞান, দ্বিতীয় স্কন্ধ বিজ্ঞান, যিটো সঁচা, য'ত অন্ধবিশ্বাস নাই, য'ত কুসংস্কাৰ নাই, য'ত আছে মানৱৰ কল্যাণ। ঈশ্বৰৰ সেৱা, ঈশ্বৰৰ পূজা, ঈশ্বৰৰ প্ৰাৰ্থনা ঈশ্বৰৰ বাবে নহয়। কাৰ বাবে? কাৰ বাবে?
মানৱ জাতিৰ কল্যাণৰ বাবে, প্ৰাণীৰ কল্যাণৰ বাবে, সমস্ত ভূতৰ কল্যাণৰ বাবে। যি ধৰ্মত কল্যাণ নাই মানৱ জাতিৰ, সি ধৰ্মই হ'ব নোৱাৰে। সেইকাৰণে গুৰুজনে আমাক যি ধৰ্ম দিলে, আজি যি প্ৰসাদ খাম, যিমান ডাঙৰ ৰোগী নহওক তেওঁ সেই প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। ইয়াত কোনো হিংসা নাই, ইয়াত আছে কেৱল প্ৰেম, হয়নে? আৰু যি খাম সমাজবাদ, সকলোৱে ভগাই খাম। ক'ত বহিম? তিন্ন আসনত বহিম। এই যে আপোনালোকে কুচনখন পাৰি দিছে, বহু সময় বহিব লাগে কাৰণে হয়তো কুচনখন পাৰি দিয়ে, কিন্তু প্ৰকৃত ভকতে কেতিয়াও কুচনৰ ওপৰতো নবহে। তিন্নাসন, ভকত যদি তিন্ন আসনত বহিব পাৰে, বক্তাও তিন্ন আসনত বহিব পাৰিব লাগিব। অৰ্থাৎ ইয়াত সকলো সমান। বাকীকেইটা পাছত কম। তদং মানে সাধুসং, ৰহস্য, মই কোন, মই ক'ৰ পৰা আহিলো, মই কলৈ যাম, যাবলৈ হলে মোৰ কৰিবলগীয়া কৰ্তব্য কি। ইয়া ভাগৱতত প্ৰশ্ন পাব, উত্তৰ পাব। দ্ৰব্য, ঈশ্বৰে যি আহাৰ গ্ৰহণ কৰে ভকতে তাকো গ্ৰহণ কৰে। জাতি, ঈশ্বৰৰ যিটো জাত ভকতৰ একেটাই জাত। ক্ৰিয়া, ঈশ্বৰে যিটো কৰে ভকতে তাকেই কৰে। মায়া, মা মানে আছে, ইয়া মানে নাই। তৰণ, আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক তিনিটাপৰ পৰা ত্ৰাণ কৰে। জীৱ তেতিয়া শিৱ হয় আৰু ঈশ্বৰৰ লগত বিলীন হৈ যায়। এইজনকে মহাভাগৱত বুলি কৈছে। জ্ঞান বিজ্ঞান তদং ৰহস্য, গুণ ক্ৰিয়া দ্ৰব্য জাতি, জীৱ, তৰণ, মায়া, ঈশ্বৰ। এইজনকে মহাভাগৱত বুলি কৈছে, যি তত্ত্ব সেইজনে জানে। এতিয়া ভাগৱতৰ এটা বাস্তৱ দৰ্শন, মাত্ৰ অকণমান কাহিনীৰ পাছতে আমি পাঠলৈ যাম। ভাগৱতৰ বক্তা শুকদেৱ। শুকদেৱৰ গুৰু হ'ল জনক। জনকৰ ওচৰত যেতিয়া শৰণ ল'বলৈ গ'ল, জনকে শুকক পৰীক্ষা কৰিলে। কেইবাদিনো জনকে শুকক লগেই নিদিলে, ধৈৰ্য শক্তিৰ পৰীক্ষা কৰিলে। আৰু যিদিনাখনি তেওঁক লগ পালে, তেতিয়া সুধিলে, কেলে আহিলা? বোলে তোমাৰ ওচৰত মই আশ্ৰয় ল'বলৈ আহিলো, মোৰ পিতৃয়ে পঠিয়াইছে। তোমাৰ দৰে মহাভাগৱত? বোলে নহয়, পিতৃৰ বাক্য, গুৰু লাগিবই। তেতিয়া তেওঁক ক'লে, তুমি যে আহিলা মোৰ ৰাজ্যলৈ, মোৰ ৰাজ্যত কি দেখিলা? জনকে প্ৰশ্ন কৰিছে। তেতিয়া শুকদেৱে কৈছে, গুৰুদেৱ, মই আপোনাৰ ৰাজ্যত মাটিৰ ঘৰ দেখিছো। আৰু কি দেখিলা? মাটিৰ ঘৰ বিলাকৰ মাজত মাটিৰ পুতলা কিছুমান আছে। আৰু এতিয়া তুমি কি দেখিছা, কি কৰিছা? এটা মাটিৰ পুতলা সন্মুখী হৈ চৈতন্য শক্তিৰ সহায়ত কথা পাতি আছো। জনকে কৈছে, মোৰ ৰাজ্যততো মাটিৰ ঘৰ নাই, মাটিৰ পুতলা নাই। তেতিয়া শুকদেৱে কৈছে, গুৰুদেৱ, আপোনাৰ ৰাজ্যত সকলোবিলাক মাটিৰ ঘৰ। কেনেকে মাটি ঘৰ? এতিয়া যে আমি যিমান বিলাক ঘৰ বনাইছো, টাইলছ দিয়া, মাৰ্বল পাথৰ দিয়া, RCC বিল্ডিং বিলাক বনাইছো, এইবিলাক কি বাৰু? শিল কি, বালি কি, লোহাৰ কি, মাৰ্বল পাথৰ কি, চিমেণ্ট কি, এইবিলাক কি? মাটি, হয় নহয়? মাটি। আৰু সেই ঘৰবিলাকৰ মাজত যিবিলাক মানুহ সোমাই আছে, সেইবিলাক কি? মাটিৰ দেহা, পঞ্চভূত শৰীৰ, হয়নে? শুকদেৱে মিছা কথা কৈছেনে?
জনকে কৈছে তোমাৰ দৰে এজন উপযুক্ত মই শিষ্য পালো। তুমি ভাগৱত দৰ্শনৰ কথা ক'লা, মাটিৰ ঘৰ আৰু মাটিৰ পুতলা। আজি আমি যিমানবিলাক মানুহ আছো সকলোৱে মাটিৰ ঘৰ এটা বনাই আছো আৰু সকলো মাটিৰ মানুহ, মাটিৰ পুতলা। আৰু এতিয়া তুমি কি কৰিছা? ৰজা হলেও জনক মাটিৰ পুতলা, ভাগৱতৰ বক্তা হলেও সুখদেৱ মাটিৰ পুতলা। চৈতন্য শক্তি আছে কাৰণে জনক আছে, আৰু চৈতন্য শক্তি আত্মা আছে কাৰণে সুখদেৱ আছে। অৰ্থাৎ মাটিৰ পুতলা দুইটাই মিছা, ৰজা জনকো মিছা, সুখদেৱৰ শৰীৰো মিছা। তেতিয়া ৰজা জনকে ক'লে যোৱা তোমাৰ শৰণ হৈ গৈছে, কিন্তু তুমি এটা গুৰু দক্ষিণা দিব লাগিব, আৰু তোমাক মই 3 দিন সময় দিলো। তুমি যেতিয়া এই তত্ত্বটো পালা মোক এনে এটা বস্তু দিয়া যিটো বস্তু মানুহৰ প্ৰয়োজন নহয়, যিটো বস্তু থাকিলে মানুহৰ জীৱন ধ্বংস হয়। যোৱা। সুখদেৱ সন্যাসী, তেওঁ মায়াৰ কথা একো নাজানে, দুদিন একোৱেই নাপালে উত্তৰ। তৃতীয় দিনাখনে পিতৃক ধ্যান কৰি পেলাই উত্তৰটো পালে আৰু দক্ষিণা হিচাপে ৰজা জনকক দিবলৈ আহিল। আহা আহা সুখদেৱ, মই তোমাৰ গুৰু দক্ষিণাৰ কাৰণে বাট চাই আছো। আনিছানে দক্ষিণা? বোলে আনিছো গুৰুদেৱ, আনিছো আনিছো। দিয়া, কি বস্তু আনিলা তুমি? গুৰুদেৱ, যিটো বস্তু থাকিলে মানুহৰ জীৱন ধ্বংস হৈ যায়। কি বাৰু সেইটো? অহংকাৰ। অহংকাৰ। আৰু সেই অহংকাৰ সেইদিনাখনি দক্ষিণা হিচাপে সুখদেৱে ৰজা জনকৰ চৰণত অৰ্পণ কৰিলে। তাস্য ভক্তি। আমি যিদিনাখনি আশ্ৰয় গ্ৰহণ কৰিলো কৃষ্ণৰ চৰণত, সাৰেণ্ডাৰ কৰিলো, সেইদিনাখনি আমাৰ কোনো উপাধি নাই। সেইদিনাখনি আমি দাস আৰু দাস, কেৱল কৃষ্ণৰ কিংকৰ। যেনেকৈ গুৰুজনাই ক'লে কৃষ্ণৰ কিংকৰ। এই ভাগৱত ধৰ্ম। এতিয়া আমি সামান্য ঘৰ এটা বনাইছো, কিমান অহংকাৰ। সামান্য চাকৰি এটা কৰিছো, টকা কেইটামান ঘটিছো, মাটিৰ দেহা এটা পাইছো, প্ৰত্যেক মানুহ কিমান অহংকাৰ। অহংকাৰতে প্ৰত্যেক মানুহ ডুবি থাকে। গতিকে ভাগৱত ধৰ্মই কৈছে, এই কাহিনীৰ দ্বাৰা আমাক এইটোকে বুজাইছে যে মাটিৰ মানুহ আৰু মাটিৰ ঘৰ, তুমি যিমান দিন পৃথিৱীত থাকা দাস হৈ থাকা। ৰজা হলেও তোমাৰ নাম নাথাকে সংসাৰত, সকলোৰে মাটিৰ মানুহ মাটিৰ লগত মিলি যাব। এতিয়া বৰ্তমান সময়ত ভাগৱত অনুষ্ঠানেই হওক কিংবা অপ্ৰিয় হলেও সত্য, আমি ভাগৱত ধৰ্ম পালন কৰিব লাগে জীৱতৰণৰ কাৰণে। আজি দুটা কথা আপোনালোকে আমাক বিশ্লেষণ কৰিবৰ কাৰণে মাতিছে। আমি ভাগৱত বিশ্লেষণ কৰিব লাগে, আপোনালোকে ভকত সেৱা কৰিব লাগে, বা সকলো মানুহে ভাগৱত শ্ৰৱণ কৰিব লাগে, গুৰুজনা কীৰ্তন কৰিব লাগে। এতিয়া সমস্যাটো ক'ত? সমস্যাটো ক'ত? প্ৰত্যেক মানুহৰ আমাৰ অহংকাৰ থাকে, আৰু অহংকাৰৰ কাৰণে আজি বিভিন্ন ধৰ্ম পন্থা সৃষ্টি হৈছে। আৰু কোনোবাই কিবা এটা কথা কোৱাৰ লগে লগে সেই বস্তুটো তেওঁ পেচা ৰূপে লৈ লৈছে। পেচা, ধন ঘটাৰ কৌশল। এই কথাটোকে আমি ক'লে যে আমি সকলো, এতিয়া ভাগৱত ধৰ্ম হ'ল ভক্তি অৰ্থাৎ সেৱা। এতিয়া আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধে পৰম আয়ুস, তুমি কিমান দিন টিকাই ৰাখিবা সেইটো প্ৰথম স্কন্ধে ক'ব, তোমাৰ আয়ুস কিমান। দ্বিতীয় স্কন্ধ দুখ সৃষ্টি, তৃতীয় স্কন্ধ নিৰ্গুণ,
চতুৰ্থ স্কন্ধে উষ্মি, পঞ্চম স্কন্ধে পঞ্চপ্ৰাণ, ষষ্ঠম স্কন্ধে ষোড়শ বিকাৰ, সপ্তম স্কন্ধে 7 আৱৰণ, অষ্টম স্কন্ধে আমাৰ অষ্টদল পদ্ম, নৱম স্কন্ধে শৰীৰৰ 9খন দুৱাৰ নিৰোধ, দশম স্কন্ধে 10 ইন্দ্ৰিয় নিয়ন্ত্ৰণ, একাদশত জীৱ আত্মা আৰু দ্বাদশে পৰমাত্মাৰ কথা ঘোষণা কৰিব। এতিয়া আমি একাদশ অধ্যায় নিবি নৱ সংবাদ। কৃষ্ণ।